নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ সকলোকে আজিৰ নতুন এটা ভিডিঅ'লৈ। আৰু আজি আপোনালোকক জনাব গৈ আছোঁ যে আপোনালোকে আগতে যি অমৃত বৃক্ষৰ যি আন্দোলনৰ পুলি ৰোপণ কৰিছিলে, সেই ৰোপণ হোৱা পুলি যদি আপোনালোকৰ মোবাইলত নাই, তেনেহ'লে সেই ৰোপণ কৰা পুলি আপোনালোকে কেনেধৰণে উলিয়াব পাৰিব, আজি আপোনালোকক এই ভিডিঅ'টোত জনাম। আৰু যদি আপোনালোকক কাৰোবাক অমৃত বৃক্ষৰ যি চাৰ্টিফিকেট লগা হৈছে, তেনেহ'লে সেই চাৰ্টিফিকেটখনো এতিয়া ডাউনলোড কৰিব পাৰিব। কেনেধৰণে ডাউনলোড কৰিব আৰু কি কৰিব লাগে সকলোখিনি এই ভিডিঅ'টোত জনাম। ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি ভিডিঅ'টো চাই ভাল পায়, এটা লাইক কৰিব আৰু লগৰবোৰৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে নিজৰ মোবাইলতে ধুনীয়াকৈ কামখিনি কৰিব পাৰে। আৰু আপোনালোকে সকলোৱে গম পাইছে যে মহিলা উদ্যমিতা অভিযানত যি অমৃত বৃক্ষ পুলি লাগিব বুলি কৈছে বা ফটো লাগিব বুলি কৈছে, তেনেহ'লে আপোনালোকক যদি আগৰ ফটো দৰকাৰ হৈছে বা আগৰ ফটো লগা বুলি কৈছে, তেনেহ'লে আপোনালোকে সেই আগৰ ফটো আপোনালোকে এই মই যি ভিডিঅ'টোত দেখাব গৈ আছোঁ আপোনালোকে ধুনীয়াকৈ উলিয়াব পাৰিব। আৰু যদি চাৰ্টিফিকেট বিচাৰিছে, তেনেহ'লে আপোনালোকে চাৰ্টিফিকেটখনো ডাউনলোড কৰি উলিয়াব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাওক। মাত্ৰ এটাই ৰিকুৱেষ্ট, আপোনালোকে যদি এতিয়ালৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকে এই চেনেলটোৰ মাধ্যমেৰে চাই থাকিব পাৰিব। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চাওক, পোনপ্ৰথমতে আপোনালোকক এটাই কওঁ, যদি আপোনালোকে মোবাইলত ডাউনলোড কৰিব বিচাৰিছে, তেনেহ'লে আপোনালোকে ক্ৰম ব্ৰাউজাৰ খুলি ল'ব। আৰু ক্ৰম ব্ৰাউজাৰত আপোনালোকে যিটো কাষতে 3টা ফুট দেখিছে, মই প্ৰতিটো ভিডিঅ'তে কওঁ আপোনালোকক 3টা ফুটত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত মোৰ চাওক ইয়াতে ডেস্কটপ ছাইট লিখা আছে। এই ডেস্কটপ ছাইটত মই দেখিছে টিক কৰি থৈছোঁ। ডেস্কটপ ছাইটত আপোনালোকে কি কৰিব, টিক কৰি ল'ব, ঠিক আছে। তাৰপাছত আপোনালোকে ক্লিক কৰিব যে আপোনালোকে গুগল টাইপ কৰিব, ঠিক আছে। গুগল টাইপ কৰাৰ পিছত আপোনালোকে এটা ৱেবছাইট ইয়াতে ছাৰ্চ কৰিব, aba.assam.gov.in, ঠিক আছে। এই ৱেবছাইটটো আপোনালোকে লিংকটো মই আপোনালোকৰ ইয়াতে ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে তাত গৈ আপোনালোকে ডাইৰেক্ট যাব পাৰিব। আৰু নহ'লে আপোনালোকে যেতিয়া আপোনালোকৰ ক্ৰম ব্ৰাউজাৰত গৈ গুগলত যেতিয়া ছাৰ্চ কৰিব, আপোনালোকে এনেধৰণে দেখা পাব। ফাৰ্ষ্টতে আপোনালোকে ইয়াতে পাই যাব অমৃত বৃক্ষ আন্দোলন গভ অফ আছাম, ঠিক আছে। আপোনালোকে ইয়াতে ক্লিক কৰি দিব। আৰু যেতিয়া ক্লিক কৰিব, তেতিয়া আপোনালোকৰ অমৃত বৃক্ষৰ যি মেইন ৱেবছাইট হয়, সেই ৱেবছাইটটোলৈ আপোনালোকক লৈ যাব। আৰু আপোনালোকৰ এটা অপশ্যন ইয়াতে বন্ধ কৰি থৈছিলে যে অমৃত বৃক্ষৰ, ইয়াতে লগ ইন কৰা অপশ্যনটো বন্ধ কৰি ৰাখিছিলে। আৰু এতিয়া যিহেতু খুলি দিছে, হয়তো এনেকুৱা আপডেট আহিব পাৰে যে আগন্তুক দিনত যি মহিলা উদ্যমিতা অভিযান আছিল, তাত হয়তো চাৰ্টিফিকেটখন বিচাৰিব পাৰে। গতিকে ইয়াতে কি কৰিছে, লগ ইন অপশ্যনটো খুলি দিছে। আৰু ইয়াতে আপোনালোকে এনেধৰণে পেজটো দেখা পাব। ইয়াতে সকলোখিনি ডিটেইলছ ইয়াতে পাই যাব। আৰু যদি আপোনালোকে ভাবিছে যে নাই, মই এই ৱেবছাইটটোত গৈ নাথাকোঁ, মই ইয়াৰ এপছটো ডাউনলোড কৰি লওঁ, তেনেহ'লে আপোনালোকে এপছটো প্লে' ষ্ট'ৰত আপোনালোকে পাই যাব। ইয়াতে দেখিছে গেট ইট অন গুগল প্লে', ঠিক আছে। গুগল প্লে' ষ্ট'ৰত আপোনালোকে সেই এপছটো পাই যাব। এপছটো ডাউনলোড কৰিও ল'ব পাৰে, ঠিক আছে। যদি এপছটো নকৰে, ইয়াতে আপোনালোকে যাব, কি কৰিব, ইয়াতে দেখিছে, ইয়াতে 3ডাল চিন দেখিছে, ইয়াতে চিনকেইডালত কি কৰিব, আপোনালোকে ক্লিক কৰি দিব। আৰু যেতিয়া ক্লিক কৰিব, আপোনালোকে তলত স্ক্ৰল ডাউন কৰি তললৈ চাব। আৰু ইয়াত লেফ্ট হেণ্ড ছাইডত আপোনালোকে দেখিছে লগ ইন, ঠিক আছে। এই অপশ্যনটো আগতে নাছিলে, এতিয়া নতুনকৈ দিছে। ইয়াতে লগ ইনত ক্লিক কৰি দিব। আৰু যেতিয়া লগ ইনত ক্লিক কৰিব, ইয়াতে চাওক ধুনীয়াকৈ ওলাই গৈছে। ইয়াত চাওক অমৃত বৃক্ষ আন্দোলন লগ ইন ফ্ৰম, আৰু ইয়াতে বিচাৰিছে মোবাইল নাম্বাৰ, ইয়াতে বিচাৰিছে পাছৱৰ্ড আৰু OTP বা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। যদি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে, তেনেহ'লে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিও খুলিব পাৰে। আৰু যদি পাছৱৰ্ড আছে, পাছৱৰ্ড দিব পাৰে। আৰু যদি পাছৱৰ্ড আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ একো নাই, তেনেহ'লে আপোনালোকে OTP দি দিব, ঠিক আছে। আপোনালোকে ইয়াতে মোবাইল নাম্বাৰটো মই ইয়াতে মোবাইল নাম্বাৰটো দি লওঁ, তাৰপাছত আপোনালোকক দেখাই আছোঁ। মই ইয়াতে মোবাইল নাম্বাৰ দি দিলোঁ। দি দিয়াৰ পিছত আপোনালোকে কি কৰিম, মই ইয়াতে দেখিছে তলত চাওক, আপোনালোকে ক্লিক হেয়াৰ গ' টু ওৱান টাইম পাছৱৰ্ড, ঠিক আছে। ওৱান টাইম পাছৱৰ্ড মানে OTP, ঠিক আছে। আপোনালোকে ইয়াতে ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব, তেতিয়া আপোনালোকৰ কি হ'ব, ইয়াতে ছেকেণ্ড দেখাব, ৰিচেণ্ট OTP এনেকৈ দেখাব। আৰু আপোনালোকৰ মোবাইলত এটা OTP আহিব। আৰু সেই OTPটো কি কৰিব লাগিব, আপোনালোকে এইটো যিটো পাছৱৰ্ড ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দেখিছে, ইয়াতে দি দিব লাগিব। ইয়াতে চাওক মোৰ আহি গৈছে OTP, মই দি দিওঁ, ঠিক আছে। মই OTP দি দিলোঁ। দি দিয়াৰ পিছত আপোনালোকে যিটো ছাবমিট অপশ্যন দেখিছে, ছাবমিট অপশ্যনত ক্লিক কৰি দিব, ঠিক আছে। আৰু ইয়াতে আপোনাৰ লোকেশ্যনটো বিচাৰিব, আপোনাক কি কৰিব, এলাউ কৰি দিব, ঠিক আছে। ইয়াতে এলাউ কৰি দিব, ঠিক আছে। এলাউ কৰি দিয়াৰ পিছত আপোনালোকে ইয়াতে ধুনীয়াকৈ আপোনালোকৰ ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, কেটেগৰী, ধুনীয়াকৈ কোনটো গোট আছিলে, কি আপোনালোকে কাৰ নামত এই ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, গোটেইখিনি ইয়াতে ডিটেইলছখিনি আপোনালোকৰ শ্ব' হ'ব। আৰু আপোনাৰ এড্ৰেছ গোটেইখিনি আপোনালোকে ইয়াতে চাই ল'ব পাৰিব, ঠিক আছে। আৰু আপোনালোকক যদি ফটোখন দৰকাৰ, তেনেহ'লে আপুনি তললৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি আপোনালোকে ইয়াতে দেখা পাব টোটেল ইমেজ আপলোড আপোনালোকে কিমান কৰিছিলে। ইয়াতে 3খন আপলোড কৰা আছিলে, গতিকে 3 দেখাই আছে। যদি আপোনালোকে 2খন আপলোড কৰিছে, তেনেহ'লে 2 দেখাব, ঠিক আছে। তাৰপাছত আপোনাৰ ইয়াতে চাওক ভিউ লিষ্টত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া ভিউ লিষ্টত ক্লিক কৰিব,
তেতিয়া আপোনালোকৰ যোনকেইখন ফটো আপোনালোকে ইয়াতে আপলোড কৰিছিলে সেই ফটোকেইখন ইয়াতে দেখা পাব আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰিলে ইয়াতে চাওক ইয়াতে ধুনীয়াকৈ ইমেজ 1 2 3 ধুনীয়াকৈ দেখা পাব আৰু কিমান সময়ত আপোনালোকে আপলোড কৰিছিলে কিমান তাৰিখে কৰিছিলে সকলোখিনি ইয়াতে শ্ব' হ'ব ঠিক আছে আপোনালোকে এতিয়া ধৰি লওক এখন ফটো লগা হ'ল বা দুইখন ফটো লগা আপুনি কি কৰিব ফটোখনত ক্লিক কৰিব যেতিয়া ফটোখনত ক্লিক কৰিব ইয়াতে ইমেজ প্ৰিভিউ বুলি অপশ্যনটো দেখা পাব ইয়াতে ফটোখন ডাঙৰকৈ আহিব তাৰপাছত আপুনি কি কৰিব ইয়াতে ফটোখন এনেকৈ ধৰি থাকিব ঠিক আছে ধৰি থকাৰ পিছত আপোনালোকে ইয়াতে প্ৰিভিউ ইমেজ কপি ইমেজ আৰু ডাউনলোড ইমেজত আপোনালোকে কি কৰিব ইয়াতে ডাউনলোড ইমেজত ক্লিক কৰিব আৰু যেতিয়া ডাউনলোড ইমেজত ক্লিক কৰিব আপোনালোকে চাওক ওপৰত ধুনীয়াকৈ এই ফাইলটো আপোনাৰ কি হৈছে ডাউনলোড হৈ গৈছে আৰু ইয়াতে যদি অ'পেন কৰি দিওঁ মই ফটোখন আপোনালোকে কি কৰিব দেখা পাব মই যদি ইয়াতে অ'পেন কৰি দিওঁ মই আপোনাক দেখাই দিব বিচাৰিছোঁ ইয়াতে ফটোখন অ'পেন কৰি দিলোঁ আৰু ফটোখন কি হ'ল ডাউনলোড হৈ গ'ল ঠিক আছে ইয়াতে মই এতিয়া কি কৰিম মই ইয়াতে কাটি দিম ঠিক আছে এতিয়া পুৰণ চিত্ৰ আপোনালোকে ক্লিক কৰি দিব আৰু কি হ'ব কাট খাই যাব ঠিক আছে তাৰপাছত যদি আপোনালোকে ভাবিছে নাই মোক চাৰ্টিফিকেটখন মোক প্ৰয়োজন ঠিক আছে আপোনালোকে বেক কৰাৰ পিছত ইয়াতে লোকেশ্যনটো এলাউ কৰি দিব ঠিক আছে তাৰপাছত আপোনালোকে কি কৰিব ইয়াতে চাওক তাৰপাছত আপোনালোকে ইয়াতে ডাউনলোড চাৰ্টিফিকেটত আপোনাৰ ডাউনলোড চাৰ্টিফিকেট দেখিছে ইয়াতে ডাউনলোড চাৰ্টিফিকেটত আপোনালোকে কি কৰিব ক্লিক কৰি দিব আৰু যেতিয়া ডাউনলোড চাৰ্টিফিকেট ক্লিক কৰিব আপোনাৰ ওপৰত চাওক ইয়াতে ডাউনলোডিং ফাইল দেখিছে ইয়াতে ফাইল ডাউনলোড ঠিক আছে ফাইল ডাউনলোড ইয়াতে কি হ'ল মোৰ যিখন চাৰ্টিফিকেট আছিলে সেই চাৰ্টিফিকেটখন মোৰ ডাউনলোড হৈ গ'ল আৰু যদি মই অ'পেন কৰি দিওঁ আপোনালোকে দেখা পাব দেখিছে এখন অমৃত বৃক্ষৰ চাৰ্টিফিকেট হয় ধুনীয়াকৈ ইয়াতে অমৃত বৃক্ষৰ চাৰ্টিফিকেটখন ধুনীয়াকৈ ডাউনলোড হৈ গৈছে আৰু যদি আপোনালোকে ইয়াত মই যেনেকৈ দেখাইছোঁ যদি আপোনালোকৰ নাহে বা কিবা প্ৰব্লেম হয় তেনেহ'লে মোক আপোনালোকে কণ্টেক্ট কৰিব বা কমেণ্ট বক্সত গৈ কমেণ্ট কৰি জনাব যে মই কি প্ৰব্লেম পাইছে বা কি প্ৰব্লেম পোৱা নাই ঠিক আছে আৰু এনেকৈ আপোনালোকে ধুনীয়াকৈ ঘৰত থাকি ধুনীয়াকৈ আপোনালোকৰ চাৰ্টিফিকেটখন অতি শীঘ্ৰে আপোনালোকে ডাউনলোড কৰক আৰু কেতিয়া হয়তো এই ৱেবছাইটটো লগ ইনটো কেতিয়া অফ কৰি দিয়ে তাৰ ঠিক নাই গতিকে আপোনালোকে যেতিয়া খোল খাইছে এতিয়া আপোনালোকে ধুনীয়াকৈ ডাউনলোড কৰি লওক বা ফটো যদি লাগে আপোনালোকে ফটোখিনিও ছেভ কৰি লওক ঠিক আছে আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে জনালোঁ আৰু যিমান পাৰে ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰিব কাৰণ সকলোৱে গম পায় যে এই চাৰ্টিফিকেটখন যি লগ ইন অপশ্যন আছিলে সেইটো অফ কৰি দিছে সকলোৱে গম পায় গতিকে খোল খাইছে নে নাই কেতিয়া খোল খাইছে এইটো বহুতে গম নাপায় বহুতে ডাউনলোড কৰিব বাকী আছে গতিকে প্লিজ এটাই আপোনালোকৰ কি কয় সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে সকলোৱে ঘৰতে থাকি ধুনীয়াকৈ ডাউনলোড কৰিব পাৰে